এই জনিয়া পঞ্চায়তত মই জানো ৰাস্তা ঘাটৰ বহুত সমস্যা আছে। তাতোকৈ ডাঙৰ সমস্যা হ'ল এখন ডিগ্ৰী কলেজৰ প্ৰয়োজন। মই নিৰ্বাচনৰ সময়তো কথা দিছোঁ, নদীৰ গৰাখহনীয়াৰ সমস্যা আছে। মই যোৱা 15 বছৰ বিৰোধী বিধায়ক আছিলোঁ। আল্লাহ তালাই ইতিমধ্যে ৰায় দিছে যে অহা 5 বছৰো এটা কৰাপ্ট ছিষ্টেমৰ লগত যুদ্ধ কৰি ৰাইজৰ মংগলৰ হকে কাম কৰা। সেইকাৰণে মই নিজৰ জীৱনটোকে অহা 5 বছৰৰ কাৰণে মই সমষ্টিৰ কাৰণে মন্দিয়া সমষ্টিৰ কাৰণে উৎসৰ্গা কৰিছোঁ। আৰু মই বিশ্বাস কৰোঁ মই নেৰা নেপেৰাকৈ চেষ্টা কৰিলে, ৰাইজে দোৱা কৰিলে, আল্লাহ ভগৱান ঈশ্বৰ সুপ্ৰসন্ন হ'লে এই সমস্যা হ'লেও সমাধান কৰিব পাৰিম বুলি মোৰ বিশ্বাস। মন্দিয়া সমষ্টিত কেইবাটাও সমস্যা আছে। নদীৰ গৰাখহনী এটা ভয়ংকৰ সমস্যা, কেইবাটাও নদীৰ। 2 নম্বৰত ৰাস্তা ঘাট দলং অতি ভয়ালগা অৱস্থা। এই 3টা সমস্যা খুব গভীৰভাৱে জানো। আৰু এটা মাটিৰ সমস্যাও আছে, মাটিৰ পট্টা ভূমিহীন মানুহ। কিন্তু বিৰোধী দলত থাকি মাটিৰ পট্টা যে দিব পাৰিম, চেষ্টা কৰিম। আল্লাহ সুপ্ৰসন্ন হ'লে হ'বও পাৰে, কিন্তু এই বিৰোধী দলত থাকি এই চৰকাৰৰ দিনত সেয়া কিমান দূৰ সম্ভৱ হ'ব নাজানো। বাকী উন্নয়নমূলক কামখিনি ইনশাল্লাহ চেষ্টা কৰিম। ৰাইজক কৈছোঁ সকলোৱে দোৱা কৰিব। আমি অন্তত 100টা কাম লৈ আগবাঢ়িলে 100টা নোৱাৰিলেও 50-60টা কাম হ'ব। চাওক, কংগ্ৰেছ আজি অসমত নাই বুলিবই পাৰি একমাত্ৰ মুছলমান অধ্যুষিত সমষ্টিত কংগ্ৰেছৰ বাদে বেলেগ কোনো দলক ভোট দিয়া নাই। অৱশ্যে মন্দিয়াটো এটা ব্যতিক্ৰম। যিসকল কেণ্ডিডেটক ৰাইজে ইলেকশ্যনৰ আগলৈ প্ৰত্যাখ্যান কৰিছিলে তেওঁলোকো দেখা গৈছে লক্ষাধিক ভোটত বিজয়ী হৈছে। গতিকে এই মুছলমানৰ ভোটটো কংগ্ৰেছক খুব ভাল পাই দিয়া ভোট নহয়। বিজেপি দলে যোৱা 5 বছৰ যি অত্যাচাৰ কৰিছে তাৰ পৰা পৰিত্ৰাণ পোৱাৰ উদ্দেশ্যেৰে মুছলমান লোকসকলে বিজেপিক বিদায় দিয়াৰ উদ্দেশ্যেৰে কংগ্ৰেছক ভোট দিছে। কিন্তু মই এতিয়া দল বেলেগ, মই তেখেতসকলক অনুৰোধেই কৰিব পাৰোঁ যে ব্ৰাদাৰ্ছ, মাই ডিয়াৰ এল্ডাৰ ব্ৰাদাৰ্ছ, my dear sirs, please concentrate on the development of the society. Please concentrate on the well-being of the mankind. আপোনালোকে এনেই হাৱাতে গদা ঘূৰাই থাকিলে নহ'ব। ৰাইজৰ মংগলৰ কাৰণে চেষ্টা কৰক আৰু সমাজৰ মংগলৰ কাৰণে চেষ্টা কৰক। নিজৰ মাজত হিংসা, কোনে আগবাঢ়ি যাব, কোনে পেছ পেৰি থাকিব, এইবোৰত অলপ গুৰুত্ব কম দিয়ক। আজি গোটেই অসমত কংগ্ৰেছ দলৰ বাদে কোনো মুছলমানে কোনো কেণ্ডিডেট জিকোৱা নাই। শ্বেৰমান জিকিছে, অথচ এই শ্বেৰমানক ৰাজনৈতিকভাৱে হত্যা কৰিবলৈ আপোনালোকে কিমান ৰাজনৈতিক ষড়যন্ত্ৰ কৰিলে। বেয়া কথা এইবোৰ। কোনোবাই ৰিজাইন দিব খুজিলে, কোনোবাই পত্ৰ লিখিলে। আজি তেওঁলোকক মই কোনো অভিশাপ দিয়া নাই। আজি চাওক তেওঁলোকৰ দুৰৱস্থা। যি দেৱব্ৰত শইকীয়া 30-40 হাজাৰ ভোটত হাৰে, তেওঁ পদত্যাগ কৰিব বুলি ভয় খাই আপোনালোকে শ্বেৰমানক টিকেট নিদিলে। লুৰিণজ্যোতি গগৈ ডাঙৰীয়া তেওঁ লিখা পত্ৰৰ কাৰণে আপোনালোকে শ্বেৰমানক টিকেট নিদিলে। আজি লুৰিণজ্যোতি গগৈৰ অৱস্থা চাওক। গতিকে কংগ্ৰেছ দলৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষ মই ভাবোঁ সমালোচনা কৰক। গাদী দখলৰ ৰাজনীতি নহয়, মানুহৰ মংগলৰ ৰাজনীতি কৰক। মানুহ আপোনালোকৰ ওচৰলৈ আহিব।